সেপ্টেম্বর থেকে অরুণোদয়ের তৃতীয় পর্যায়ের 1250 টাকা করে পাবেন সুবিধা প্রাপকরা, বললেন মুখ্যমন্ত্রী। 17 সেপ্টেম্বর থেকে অরুণোদয় তৃতীয় পর্যায়ের 1250 টাকা করে পাবেন সুবিধা প্রাপকরা। গতকাল এক সাংবাদিক সম্মেলনে এমন জানিয়েছেন মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা। অরুণোদয় লাভকারী প্রতিটি পরিবারে এলপিজি সিলিন্ডারে পাবে আরও 250 টাকা করে। 1250 টাকার পাশাপাশি সুবিধা প্রাপকরা সিলিন্ডারের জন্য পাবেন 250 টাকা। এমন জানিয়ে মুখ্যমন্ত্রী বলেন, অযোগ্যদের নাম কর্তন করা হবে অরুণোদয় প্রকল্প থেকে। ব্যুরো রিপোর্ট, বরাক বিশন। অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব, য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, ৰন্ধন গেছ কিনে, তেতিয়াহ'লে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম। অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে, লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে। লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব। তাৰমানে যিটো 1250 টকা পাইছিলে, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব। এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব, চিঠিখনো দিব, লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে, ডিটেইলছটো দিয়ক। আমাক কি ডিটেইলছ লাগিব? অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে, গেছ কানেকশ্যন নম্বৰটো লাগিব। তেতিয়াহে IOCৰ লগত আমি টাই আপ কৰিব পাৰিম। লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে। এই আঁচনিখন আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আমি 4 মাহ কৰি চাম। যদি ৰাইজ উপকৃত হয়, খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয়, যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে, তেতিয়াহ'লে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম। অৰুণোদয় পৰিয়ালে পাব 1250। যিটো মাহত গেছ কিনে তেওঁলোকে আৰু 250। তাৰমানে এফেক্টিভলি এই গোটেই আঁচনিটো 1500 টকালৈকে মাহত বৃদ্ধি হ'ব। গেছ নিকিনে তেতিয়া কিন্তু এই 250টো নাপায়। আৰু এই 250টো অৰুণোদয়ৰ লগত নাপায়, যিদিনাখন গেছ কিনে তাৰ পিছদিনাখন পাব। গতিকে ই অৰুণোদয় আঁচনি নহয়, অৰুণোদয় প্লাছ, অৰুণোদয়ৰ লগত এটা